দৰ্শক স্বাভাৱিকতে গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচন পৰিণত হয় উৎসৱলৈ আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচন এক প্ৰকাৰ ৰূপান্তৰিত হৈছে উৎসৱলৈ আৰু দিনে নিশাই পঞ্চায়ত নিৰ্বাচনৰ বাবে যি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সেই ভোটগ্ৰহণৰ বাবে বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই মুহূৰ্তত নলবাৰী চামতাৰ পৰা পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ। নলবাৰী চামতাত কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিজেপি মিত্ৰজোঁটৰ যিসকল প্ৰক্ষেপিত প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাইছে আৰু এই মুহূৰ্তত দলীয় যিসকল নেতাকৰ্মী সেই নেতাকৰ্মীসকলৰ সৈতে কিছু মত বিনিময় কৰিছে মন্ত্ৰীগৰাকীয়ে। আমি সম্ভৱ হ'লে মন্ত্ৰীগৰাকীৰ সৈতে কথা পাতিম। দৃশ্যখিনিও আমি দেখুৱাইছোঁ নলবাৰীৰ পৰা। দলীয় যিসকল নেতাকৰ্মী আছিল সেই নেতাকৰ্মীসকলে মন্ত্ৰীগৰাকীক নিজৰ যি অভাৱ অভিযোগ সেই অভাৱ অভিযোগৰ বিষয়ে অৱগত কৰাইছে। আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ। পুৱাৰে পৰা যি কেইবাখনো দলীয় সভাত প্ৰচাৰ সভাত অংশ লৈছিল কেবিনেট মন্ত্ৰীগৰাকীয়ে আৰু নলবাৰীত এক প্ৰকাৰ আকৰ্ষণীয় হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। দিনে নিশাই দুই এগৰাকী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰচাৰ চলাইছে, বিভিন্ন স্থানত প্ৰচাৰ চলাইছে। আমি মন্ত্ৰীগৰাকীৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম, অকণমান কথা পাতিম। যিহেতু দিনে নিশাই প্ৰচাৰ চলাইছে, পুৱাৰে পৰা কেইবাখনো সভাত আজিও অংশ লৈছে, কি দেখিছে নিশাৰ ভাগত আজি? নাই, ভাল। আমাৰ ৰাইজে যথেষ্টখিনি সঁহাৰি আমাৰ প্ৰাৰ্থীসকলৰ প্ৰতি দেখুৱাইছে আৰু ৰাইজৰ উৎসাহো আপোনালোকে দেখিবলৈ পাইছে আৰু ৰাইজে মানে অন্তৰৰ পৰা প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে। গতিকে নিৰ্বাচনৰ ফলাফল আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ ফলাফল নিশ্চয় ভাল হ'ব। আমাৰ ইয়াত 5 তাৰিখে প্ৰচাৰ সভাৰ অন্ত পৰিব। তাৰ পূৰ্বে এতিয়া মাৰাথন প্ৰচাৰ আমি দেখিছোঁ। কেইবাদিনো আপুনি আপোনাৰ সমষ্টিত প্ৰচাৰ চলাইছে। আনফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী সমষ্টিৰ কেইবাটাও স্থানত প্ৰচাৰ চলাইছে। নলবাৰী জিলাখনত সামগ্ৰিকভাৱে ফলাফলটো কি ধৰণৰ আশা কৰিব? ভাল হ'ব। নলবাৰী জিলাত ফলাফল বিৰাট ভাল হ'ব। নলবাৰী জিলা বুলি নহয়, সমগ্ৰ অসমতে পঞ্চায়তৰ ফলাফল যোৱাবাৰতকৈ ভাল হ'ব। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়েও নলবাৰীত প্ৰচাৰ চলাইছে, দিলীপ শইকীয়াই নলবাৰীত প্ৰচাৰ চলাইছে, আপোনালোক দুগৰাকী কেবিনেট মন্ত্ৰীয়ে প্ৰচাৰ চলায়, এক প্ৰকাৰ এই নিৰ্বাচন ফাইনেল নিৰ্বাচন হিচাপে বিজেপিয়ে বিবেচনা কৰিছে। প্ৰতিটো নিৰ্বাচনে ফাইনেল। এইটো আমাৰ এই নিৰ্বাচনৰ পিছত আমাৰ BTAD নিৰ্বাচন আছে, তাৰপিছত মিচিং কাউন্সিলৰ নিৰ্বাচন আছে, তাৰপিছত অন্য আমাৰ মানে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নিৰ্বাচন আছে। তাৰপিছতে আকৌ আৰু আমাৰ লাহেকৈ আৰু এছেম্বলি নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আহিব। গতিকে এই নিৰ্বাচনত আমাৰ যিটো এইবাৰ ভোটদান হ'ব বা ইয়াতে যি ফলাফল হ'ব, এই ফলাফলে নিশ্চয় 2026 চনৰ নিৰ্বাচনৰ এটা আগজাননী দিব, সেইটো আশা কৰিছোঁ। এটা বিষয় দেখিবলৈ পোৱা গৈছে, বিশেষকৈ বুথ পৰ্যায়ত যিসকল পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী, আপোনালোকৰ দলৰ মাজৰ পৰাই 3-4গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এই ক্ষেত্ৰত ক'ৰবাত অসুবিধাত পৰিব নেকি দল? অসুবিধাত নপৰে। আমিতো কৈছোঁ, আমাৰ মানুহক কৈছোঁ আমি যে আমাৰ কোনো প্ৰাৰ্থীৰ সপক্ষে আমি প্ৰচাৰ নকৰোঁ। গতিকে ৰাইজে যিজনক ভাল পায়, বিজেপিৰ প্ৰাৰ্থী 4জন উঠিলেও যাক ৰাইজে ভাল পায়, যাক ৰাইজে ভাবে যে এওঁৱে আমাৰ কাম কৰিব পাৰিব, তেনেকুৱা প্ৰাৰ্থীক ৰাইজে ভোট দিব। আমি সেইটোহে ৰাইজক এপিল কৰিছোঁ। নিশ্চয়কৈ এইধৰণে দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগত কেবিনেট মন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত প্ৰচাৰ চলাইছে আৰু আজি পুৱাৰে পৰা নলবাৰী, বৰনদী, বেলহৰ, চামতাকে ধৰি কেইবাটাও স্থানত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত এই স্থানসমূহত মন্ত্ৰীগৰাকীয়ে যি মাৰাথন নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰ অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।